সকলো অসমীয়া এক হওক। হিন্দু মুছলমান এক হওক আৰু অসমৰ উন্নয়নৰ স্বাৰ্থত ৰাইজৰ দলক সহযোগ কৰক। হয়, আপোনালোকে দেখিবলৈ পাইছে বিগত কেইবাদিনো ধৰি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ সকলোতে বিশাল বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিছে আৰু প্ৰতিদিনেই ৰাইজৰ দলত কংগ্ৰেছ বিজেপি বা অন্যান্য ৰাজনৈতিক দলৰ নেতা কৰ্মীসকলক যোগদান কৰাই আছে। আমি দেখিবলৈ পাইছো যে অখিল গগৈ ডাঙৰীয়াৰ সভাসমূহত হাজাৰ হাজাৰ মানুহ আৰু সকলোকে অখিল গগৈ ডাঙৰীয়াই শপত বাক্য পাঠ কৰাইছে। আপোনালোকে চাওক, নামনি অসমৰ পিছত মধ্য অসমত, মধ্য অসমৰ পিছত উত্তৰ অসমত আৰু উত্তৰ অসমৰ পিছত এয়া শিৱসাগৰৰ দৃশ্য। অখিল গগৈ ডাঙৰীয়াৰ নিজাৰ সমষ্টি শিৱসাগৰৰ দৃশ্য চাওক, হাজাৰ হাজাৰ মানুহ, হাজাৰ হাজাৰ মানুহে ৰাইজৰ দলৰ সভাত অংশগ্ৰহণ কৰিছে আৰু সকলোৱে শপত বাক্য পাঠ কৰিছে যে 2026ত বিজেপি দলক পৰাভূত কৰা হ'ব আৰু অসমৰ মুখ্যমন্ত্ৰীত্বৰ আসনখনৰ পৰা গাদীচ্যুত কৰা হ'ব। আপোনালোকে চাওক, অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰ সমষ্টিৰ ৰাইজক শপত বাক্য পাঠ কৰাইছে। জয় কৰা আমি অসমত 2026 চনত অতি কমেও 20খন আসন জয়ী হওঁ। 20খন আসনত জয়ী হৈ আমি চৰকাৰ আমাৰ দ্বাৰা গঠন কৰিম। হয়, প্ৰতিদিনে এনেকৈ ৰাইজৰ দলৰ সভাসমূহ অনুষ্ঠিত হৈ আছে। ৰাইজৰ দলটোক শক্তিশালী কৰাৰ স্বাৰ্থত অখিল গগৈ ডাঙৰীয়াই উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ সকলোতে নিজৰ সাংগঠনিক স্থিতি স্পষ্ট কৰিছে আৰু কৈ দিছে যে 2026ত কমেও 20খন আসন ৰাইজৰ দলে দখল কৰিব আৰু চৰকাৰৰ অংশীদাৰ হ'ব। ৰাইজৰ দলক লগত নোলোৱাকে কোনো ৰাজনৈতিক দলে 2026ত চৰকাৰ গঠন কৰিব নোৱাৰে। এই হুংকাৰ অখিল গগৈ ডাঙৰীয়াই দিছে, এই হুংকাৰ ধৈৰ্য কোঁৱৰ ডাঙৰীয়াই দিছে, এই হুংকাৰ ৰাইজৰ দলৰ প্ৰতিজন নেতা কৰ্মীয়ে এতিয়া বিৰোধী দলসমূহক দি থকা আমি দেখিবলৈ পাইছো আৰু ক্ৰমান্বয়ে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলটো শক্তিশালী হৈ পৰা দেখিবলৈ পাইছো আৰু প্ৰতিদিনে ৰাইজৰ সুত বৈছে ৰাইজৰ দললৈ আৰু মানুহে নতুন পৰিকল্পনা কৰিছে, নতুন অসম গঢ়াৰ পৰিকল্পনা কৰিছে। ৰাইজৰ দলৰ নেতৃত্বত এখন নতুন অসম গঢ়াৰ পৰিকল্পনা কৰিছে। ৰাইজৰ দলে প্ৰতিশ্ৰুতি দিছে যে বছৰেকত 4 বাৰকৈ খেতি কৰিব পৰাকৈ পথাৰত পানী যোগান দিয়া হ'ব, সকলো মানুহক কৰ্মসংস্থাপন দিয়া হ'ব। যিসমূহ আমাৰ যুৱক যুৱতী আছে, যিসমূহে বহিৰাজ্যত গৈ কৰ্মৰত অৱস্থাত থাকিবলগীয়া হৈছে, তেখেতলোকক অসমলৈ ঘূৰাই আনি সংস্থাপন দিয়া হ'ব। যিসমূহ নিবনুৱাই বৰ্তমান চাকৰিৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে, তেওঁলোকক ৰাইজৰ দলে কৰ্মসংস্থাপন দিব। অখিল গগৈ ডাঙৰীয়াই এখন নতুন অসম গঢ়াৰ পৰিকল্পনাৰে নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক লগত লৈ আগুৱাই যোৱা পৰিকল্পনা কৰিছে আৰু সাম্প্ৰদায়িকতাবাদ, ফেচিবাদ বা যিসমূহ ধৰ্মৰ নামত, জাতিৰ নামত কাজিয়া কৰি থাকে, এই সকলোবোৰ আঁতৰাই তেখেতে এখন নতুন অসম পৰিকল্পনা কৰিছে আৰু কৈছে যে হিন্দু মুছলমান এক হওক, সকলো অসমীয়া এক হওক, সকলো জাতি জনগোষ্ঠী এক হওক, এই শ্লোগান দি ৰাইজৰ দলটো আগুৱাই নিছে অখিল গগৈ ডাঙৰীয়াই। আপোনালোকে আমাক মতামতৰ জৰিয়তে জনাব, আপোনালোকে ৰাইজৰ দলৰ বিগত দিনবোৰৰ যি কাম কাজ আপোনালোকে সমৰ্থন কৰেনে? ৰাইজৰ দলৰ যি সাংগঠনিক স্থিতি, এই স্থিতি সন্দৰ্ভত আপোনালোকৰ পৰামৰ্শ কি? আৰু ৰাইজৰ দল, কংগ্ৰেছ বা বিভিন্ন ৰাজনৈতিক দলৰ যি মিত্ৰতা, এই মিত্ৰতাৰ সন্দৰ্ভত যদি আপোনালোকৰ কিবা পৰামৰ্শ আছে তেতিয়াহ'লে আপোনালোকে আমাক জনাওক।